এই মালিকে তো ধাক্কা দিছিল, মালিকে মাৰিছে নেকি? মালিকে মাৰিছে। আপোনালোক কিমান দিনৰ পৰা আহিছে? এনেকুৱা ধাক্কা মাৰিছে, ধাক্কা দিয়ে কেনে হাত টানি ধৰিছে। এই বিষয়ে মই এটাই মন্তব্য দিম, খুব গৰিহণা যোগ্য আৰু নিন্দনীয় কাণ্ড হৈছে। বিশেষকৈ চামটিলা অঞ্চলত যি অবৈধভাৱে বুলিয়ে ক'ম, কাৰণ এইখিনি এৰিয়াত 4-5টা ইটাভাটা হৈছে। এই ইটাভাটা যিখিনি এই চাৰিওফালে মানুহ আছে, সেই মানুহবিলাকৰ যি দুৰ্ভোগ ভুগিব লগা হৈছে, পৰিৱেশ প্ৰদূষণ হৈছে, বায়ু প্ৰদূষণ হৈছে, বিভিন্ন মানুহৰ অসুবিধা হোৱা সত্ত্বেও কি সূত্ৰে প্ৰশাসনে এনেকুৱা পৰিৱেশত এই ইটাভাটাসমূহ পাৰ্মিশ্যন দিলে, এইটো দুৰ্ভাগ্যজনক। কিন্তু আজি মালিকপক্ষৰ লগত কৰ্মচাৰী যি হতাহতিৰ ফলত এজন কৰ্মচাৰীয়ে মৃত্যুবৰণ কৰিলে, এই মৃত্যুবৰণ কৰাৰ ফলত যিগৰাকী মালিকে মালিকে মাৰিলে, এই মালিকজনক এতিয়ালৈকে প্ৰশাসনে কোনো ধৰণৰ মানে ব্যৱস্থা গ্ৰহণ কৰা নাই, কৰায়ত্ব কৰা নাই। তাৰ লগত কোনে জড়িত আছে, এই ক্ষেত্ৰত তেখেতসকলক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। প্ৰশাসনক দৰং জিলা প্ৰশাসন, ধোলা আৰক্ষী, পাণবাৰী আউটপোষ্টৰ আৰক্ষী বিষয়া মহোদয়ক অনুৰোধ জনাইছোঁ, তেখেতে যাতে অতি সোনকালে যিসকল দোষী ব্যক্তি আছে তেখেতসকলক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আমচুৰ ভূমিকা স্পষ্ট, মৃত পৰিয়ালে উপযুক্ত ক্ষতিপূৰণ পাব লাগিব। যিসকল ব্যক্তিৰ ফলত এই গৰাকী ব্যক্তি মৃত্যুবৰণ কৰিব লগা হ'ল, তেখেতসকলে কৰায়ত্ব কৰিব লাগিব। যেতিয়ালৈকে কৰায়ত্ব কৰা নহয়, তেতিয়ালৈকে আমচু কেতিয়াও বহি নাথাকে।